এই শুভ মুহূৰ্তত আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যালয় প্ৰাংগণত পতাকা উত্তোলন থলীত উপস্থিত হোৱা আমাৰ অসম কংগ্ৰেছ বিধায়িনী দলৰ নেতা শ্ৰীযুত দেৱব্ৰত শইকীয়া ডাঙৰীয়া, আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি শ্ৰীযুত ৰিপুণ বৰা ডাঙৰীয়া, আমাৰ মাননীয় প্ৰাক্তন সাংসদসকল, আমাৰ প্ৰদেশ কংগ্ৰেছৰ মাননীয় নেতাসকল, প্ৰাক্তন মন্ত্ৰী, প্ৰাক্তন বিধায়ক তথা সন্মানিত বিধায়কসকল, আমাৰ সেৱা দল, মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ, NSY প্ৰমুখ্যে আমাৰ শাখা সংগঠনৰ মুৰব্বী আৰু কৰ্মকৰ্তাসকল, আমাৰ কামৰূপ জিলা আৰু গুৱাহাটী মহানগৰ জিলাৰ সভাপতি প্ৰমুখ্যে কৰ্মকৰ্তাসকল, আজি আমাৰ সকলোৰে পৰম সৌভাগ্য যে অসমৰ এগৰাকী বিশিষ্ট গান্ধীবাদী নেতা শ্ৰীযুত হেমভাই ডাঙৰীয়াক আজিৰ এই অনুষ্ঠানলৈ আমি নিমন্ত্ৰণ জনাইছিলোঁ। তেখেত আহি আমাৰ মাজত উপস্থিত হোৱাৰ কাৰণে সমূহ কংগ্ৰেছ পৰিয়ালৰ হৈ মই পোনপ্ৰথমে তেখেতক গণতন্ত্ৰ দিৱসৰ এই মুহূৰ্তত প্ৰণিপাত জনাইছোঁ। লগতে আমাৰ পৰম সৌভাগ্য যে ৰূপকোঁৱৰ স্বাধীনতা সংগ্ৰামী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ কন্যা সত্যশ্ৰী চলিহা বৰা ডাঙৰীয়ানীও আমি নিমন্ত্ৰণ জনাইছিলোঁ। তেখেতো আমাৰ মাজত আহি উপস্থিত হৈছেহি। মই তেখেতকো কৃতজ্ঞতা জনাইছোঁ আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰাৰ কাৰণে। আৰু আমাৰ অসমৰ তিনিবাৰকৈ মুখ্যমন্ত্ৰী আসনত চলাভিষিক্ত বিশিষ্ট স্বাধীনতা সংগ্ৰামী 1942 চনৰ সেই আন্দোলনৰ সময়ত কাৰাবাস খটা বিমলা প্ৰসাদ চলিহাদেৱৰ নাতিনী প্ৰিয়া চলিহা ডাঙৰীয়ানীও আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজত আজি উপস্থিত হৈছেহি। লগতে বিমলা প্ৰসাদ চলিহাদেৱৰ বোৱাৰী লনী চলিহা ডাঙৰীয়ানীকো আমি আমাৰ এই অনুষ্ঠানলৈ নিমন্ত্ৰণ জনাইছিলোঁ। তেখেতসকল চাৰিওগৰাকীয়ে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰাৰ কাৰণে মই প্ৰথমতে কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। আমাৰ ইয়াত উপস্থিত থকা আমাৰ সতীৰ্থসকল, সাংবাদিক বন্ধুসকল আৰু পৰম পূজনীয় ৰাইজ, আজি আমি হেমভাই দেৱৰ ভাষণ শুনিম বুলি তেখেতক নিমন্ত্ৰণ জনাইছিলোঁ। সেইকাৰণে মই বৰ দীঘলীয়া বক্তব্য ৰাখিব বিচৰা নাই।